Hello guys, good evening. সকলোকে মোৰ এটা অন্য ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছে। আজি ঘৰৰ ভিডিঅ' বনাম মানে আজি সন্ধিয়া কাম ওলাইছে কাৰণ অহা কাইলৈ মোৰ গাহৰি দানা দিবলৈ নাই, সেইকাৰণে আজি সন্ধিয়া সময় পালে আৰু সেইকাৰণে বনাবলৈ ভাবিলোঁ। আৰু ঘৰৰে অমিতা গছ আছিলে আৰু অমিতা কেইটামান কাঢ়িলোঁ গাহৰিক বনাই দিম বুলি। আৰু এয়া চাওক অমিতা কেইটামান কাঢ়িছিলোঁ কিন্তু ইমান বেছি নাছিল ফল, সেইকাৰণে কেইটামানহে কাঢ়িলোঁ। আৰু এতিয়া ওপৰৰ চামৰাটো চিলাই লৈছোঁ আৰু এইটো চিলাই ল'ম আৰু চিলাই লোৱাৰ পিছতে এইটো ফালা কৰি পিনে ভিতৰৰ গুটিটো উলিয়াই ল'ম। উলিয়াই লোৱাৰ পিছত সৰু সৰুকৈ কাটিম, আপোনালোকে চাই থাকক। আৰু অমিতাৰ পিছতে কিবা কিবি এড কৰিম, আপোনালোকে চাব ভিডিঅ' সম্পূৰ্ণকৈ। আৰু এইটো ওপৰৰ চামৰাটো চিলোৱা হৈ গ'ল, এতিয়া মই সৰু সৰুকৈ কাটি আছোঁ, আপোনালোকে চাই থাকক। আৰু ভিডিঅ' সম্পূৰ্ণ চাই পিনে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো অলপমান চাফা নহ'ব পাৰে কাৰণ মই ৰাতিৰ সময়ত এইটো কাটিছোঁ, কাম কৰিছোঁ সন্ধিয়াৰ সময়ত আৰু লাইটৰ পোহৰত কৰিছোঁ এইটো, সেইকাৰণে ভালদৰে চাফা নহ'ব, আপোনালোকে বেয়া নাপাব আৰু ছাপোৰ্ট কৰিব গাইজ। আৰু আগৰ ভিডিঅ'ত বহুতে ছাপোৰ্ট কৰিছে মোক, মই ভিডিঅ' বনাইছিলোঁ আগৰ ভিডিঅ'ত আৰু মোৰ গাহৰি বহুতে চাইছে, মোৰ গাহৰি কিমান সোনকালে ডাঙৰ হৈছে এইটো আপোনালোকক দেখুৱাম বাৰু কেতিয়াবা। আৰু কেইমাহ হ'ব এইটো গাহৰি মই আপোনালোকক দেখুৱাম। 3 মাহ সম্পূৰ্ণ হৈ গ'ল, 4 মাহ খবৰ হ'ল, এইটো 4 মাহ হ'লে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু এইটো মই এতিয়া এড কৰি আছোঁ, এইটো খাৰ, কলগছৰ খাৰ আমি যিটো বনাওঁ ৰাভাসকলে এইটো দি আছোঁ। আৰু ইয়াতে নিমখ এড কৰিছোঁ, এয়া চাওক নিমখ এড কৰি হোৱাৰ পাছতে এতিয়া অলপমান গৰম হ'বলৈ দিছোঁ, তাৰপিছতে মই এড কৰিম শুকান মাছ। এতিয়া শুকান মাছ দি আছোঁ, আপোনালোকে চাই থাকক। আৰু শুকান মাছ নিদিলেও একো নাই বাৰু, খাই শুকান মাছ নিদিলেও, কিন্তু মই দিওঁ। আৰু শুকান মাছ দি পিনে জিৰণি লোৱাৰ পিছতে এইটো এড কৰিম, আমাৰ ৰাভাসকলে যিটো জঙামত বনায় সেইটো জঙামতৰ এইটো জগৰি, এইটো এড কৰিছোঁ। আৰু তেতিয়া বা নাপায় বাৰু, কিন্তু আজি পাইছোঁ কাৰণে এইটো এড কৰিছোঁ। আৰু মোৰ এতিয়া দানা বনোৱা সম্পূৰ্ণ হৈ যাব। The next day. আৰু এইটো হৈছে নেক্সট দিনা ৰাতিপুৱা, এয়া চাওক কিমান সুন্দৰকৈ হৈছে দানা বনোৱা। আৰু এইটো বহুত সোৱাদ হ'ব যেন লাগিছে, গাহৰিৰ কাৰণে সোৱাদ হ'ব কিন্তু মোৰ কাৰণে নহ'ব, কিন্তু অলপমান টেঙা হ'ব। আৰু এয়া চাওক বহুত খাই